যে মোৰ ওচৰত যিটো আছে এটা আমি কুৱাক মিনিটে পিটি তিনিটামান চাব ইয়াত এটা ধাৰতে তিনিটা চাব ওলাব চাগে তাৰমানে 50 ভাল কাম কৰি আছে ভাল কৰক এটা কথা সদায় কওঁ যে দলটোলে বহুত ধুমুহা আহিছে আমাৰ বহুত দলৰ ডাঙৰ ডাঙৰ নেতা সভাপতিকে ধৰি বহুত আঁতৰি গ'ল কিন্তু দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক সদায় চেলুট দিম এই কাৰণে যে তেওঁলোকে ওপৰত পতাকাখন ধৰি ৰাখিছে এইটো ডাঙৰ কথা মই ইয়াৰ পৰা আঁতৰি গ'লেও দল চলিব আৰু ভৱিষ্যতৰ দিনত মই যি প্ৰচুৰ সম্ভাৱনা দেখিছোঁ নতুন প্ৰজন্মৰ মাজত হয় তেওঁলোকক আমি বিধানসভাত টিকেট দিয়া নাই বা সংবাদ মাধ্যমত কয় যে পুৰণা কেইজনকে দিলে নতুনক নিদিলে গতিকে লাহে লাহে তেওঁলোক অভিজ্ঞতা যেতিয়া তেওঁলোকে সঞ্চয় কৰিব তেওঁলোক সক্ষম গতিকে তেওঁলোকো দায়িত্ব এদিন ল'ব ময়ো এদিন আঁতৰি যাম গতিকে আনে যিহেতু ল'ব লাগিব আমি আচলতে ভাৰতীয় জনতা পাৰ্টিৰ পুৰণা বন্ধু অসম গণ পৰিষদ দল ৯৬ চনত ক্ষমতাত অহাৰ পাছত ফালে ভাৰতীয় জনতা পাৰ্টিৰ লগত মিত্ৰতা হৈছিল আৰু তেতিয়াৰ পৰা বিভিন্ন নিৰ্বাচনত মিত্ৰতা হৈছে কিছুমানত হোৱা নাই তেনেকৈ চলি আহিছে কিন্তু ব্ৰেক হৈ যোৱা নাই এতিয়া কথা হ'ল যে এটা সময়ত এইটো সঁচা কথা সকলো জনা কথা যে AGP বিগ ব্ৰাদাৰ আছিল পিছৰ পৰ্যায়ত যি কাৰণেই নহওক কিয় সেইখিনি মই আজি আৰু বহলাব জানাই অগপ বিপৰ্যয়ৰ সন্মুখীন হ'ল ধাৰাবাহিকভাৱে কেইবাটাও নিৰ্বাচনত বিপৰ্যয় হৈছে এই কথাটো আপোনালোকে দেখিছে 2016 চনত পুনৰ ভাৰতীয় জনতা পাৰ্টিৰ সৈতে মিত্ৰতাৰে আমি নিৰ্বাচনত অৱতীৰ্ণ হ'লোঁ ভাৰতীয় জনতা পাৰ্টি বেছি সংখ্যক আসনত প্ৰতিদ্বন্দ্বিতা কৰিলে আৰু অসম গণ পৰিষদে কম সংখ্যক আসনত প্ৰতিদ্বন্দ্বিতা কৰিলে আৰু চৰকাৰৰ অংশীদাৰ হ'লোঁ তদ্ৰুপ 21 চনতো আমি এনেদৰে একেলগে ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈ চৰকাৰ কৰিলোঁ আৰু চৰকাৰ আমি এতিয়া অংশীদাৰ ক্ষমতাত থকাটোৱে আমাৰ মূল লক্ষ্য নহয় আমাৰ যিটো জাতীয়তাবাদী ধাৰা আঞ্চলিকতাবাদী ধাৰা এই ধাৰাটোক আমি ভৱিষ্যতৰ দিনলৈকে আমি এইটো এটা বৰ্তাই ৰখা আৰু ভৱিষ্যতে আমি শক্তিশালী কৰাৰ লক্ষ্যৰে আমি আগবাঢ়িছোঁ যিকোনো ৰাজনৈতিক দলৰে যদি ইতিহাস চাই কেতিয়াবা উত্তৰণ দেখিব কেতিয়াবা বিপৰ্যয় দেখিব মানুহৰ মনত আজি যদি বিভিন্ন জনৰ লগত কথা বতৰা পাতে দেখিব যে হৃদয়ৰ কোনোবা কোণত এই যে জাতীয়তাবাদী চিন্তাটো তেওঁলোকৰ এইটো এটা সুপ্ত হৈ থাকে সেই সুপ্ত যিটো চিন্তা সেইটোক যদি আমাৰ কাৰ্যকৰ্তাসকলে জগাই দিব পাৰে তেতিয়াহ'লে পৰিৱেশ পৰিস্থিতি সলনি হয় আৰু মই ভাবোঁ যে ৰাজ্যখনৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে অসম গণ পৰিষদক ৰাইজৰ প্ৰয়োজন আছে আৰু অসম গণ পৰিষদক আমি অসমৰ মাটিত সদায় শক্তিশালী কৰি ৰাখিবলৈকে আমি চেষ্টা কৰিম কিন্তু আমি সমান্তৰালভাৱে এটা কথাও বুজোঁ আজি ভাৰতৰ আমাৰ দেশৰ যি গণতন্ত্ৰ আৰু দেশৰ যিটো সাংবিধানিক গাঁথনি এই গাঁথনিটো এনেকুৱা ধৰণৰ যে বহু ৰাজ্যখনৰ স্বাৰ্থ জড়িত কাম কৰিবলৈ গ'লেই ভাৰত চৰকাৰৰ সহায়ৰ প্ৰয়োজন আজি ধৰক দীঘলীয়া আন্দোলনটোৰ পিছত অসম চুক্তি হ'ল অসম চুক্তিৰ ৰূপায়ণৰ কাৰণেই আজি ইউনিয়ন হোম মিনিষ্ট্ৰীৰ সহায় নহ'লে অসম গণ পৰিষদে একো কৰিব নোৱাৰে আজি বহুতেই বহু ধৰণৰ আমাক সমালোচনা কৰে ক্ৰিটিচাইজ কৰে যে আঞ্চলিকতাবাদক ইটো কৰিলে সিটো কৰিলে কিন্তু মই ভাবোঁ যে যিবিলাক ৰাজনৈতিকভাৱে সচেতন সঁচা অৰ্থত কথাখিনি পৰ্যবেক্ষণ কৰিছে আৰু পৰ্যবেক্ষণ কৰিব জানে তেওঁলোকে বুজিব আজিৰ দিনটোত আমি আচলতে এনেধৰণে আগবাঢ়িলেই মই ভাবোঁ যে ৰাজ্যখনৰ স্বাৰ্থ সুৰক্ষিত হ'ব আজি অসম চুক্তি ৰূপায়ণ বিভাগৰ লগতে বৰ্ডাৰ প্ৰটেকশ্যন আৰু ইমপ্লিমেণ্টেশ্যনৰ দায়িত্ব মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ কান্ধত দিছে আৰু তেখেতে এই ৰাজ্যখনৰ স্বাৰ্থ জড়িত বহুকেইটা বিষয়ত বহুত বল্ড ষ্টেপ লৈছে আজি আঞ্চলিক দলৰ চৰকাৰখন থাকিলে আমি যিটো কৰাৰ কথা ভাবিলোহেঁতেন ভাৰত চৰকাৰৰ সহায়ত যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰ আছে তেখেতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তেখেতে আন্তৰিকতাৰে চুক্তিৰ কেতবোৰ দফা যিবিলাক দফা ৰূপায়ণৰ ক্ষেত্ৰত আমাৰ সমস্যা সৃষ্টি হৈছিল যাৰ বাবে ভাৰত চৰকাৰে ৰিটায়াৰ্ড জাষ্টিছ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিছিল আৰু সেই কমিটিৰ যি ৰিকমেণ্ডেশ্যন আছিল বহু ৰিকমেণ্ডেশ্যন ৰাজ্য চৰকাৰে নিজাববীয়াকৈ কৰিবলৈ লৈছে আৰু তাৰ কাৰণে বাজেটত ধন ধাৰ্য কৰিছে আৰু কিছুমান বিষয় আছে যিখিনি বিষয়ত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে কৰিব পাৰে সেইখিনি বিষয়েও আলোচনা কৰি দুয়োখন চৰকাৰে যৌথভাৱে কৰিবলৈ লৈছে
আৰু কেন্দ্ৰীয় চৰকাৰে কৰিব পৰা বিষয়খিনি কেন্দ্ৰীয় চৰকাৰৰ লগত ইতিমধ্যে আলোচনা হৈছে। গতিকে এনেবোৰ বিষয় আমি আগবঢ়াই লৈ যাবৰ কাৰণে যৌথভাৱে আমি চেষ্টা কৰিছোঁ। পৰিয়ালত কেইবাজনী ককাই ভাই যদি থাকে, মাক দেউতাকো যদি থাকে, কোনোবা এজন সন্তানে হয়তো ভাবিব পাৰে এই যে ডাঙৰজনকে গুৰুত্ব দিয়ে নেকি বা সৰু ল'ৰাটোকে বেছি মৰম কৰে নেকি। আৰু এনেবোৰ কাৰণতে কেতিয়াবা ঘৰৰ মাজতো অলপ মনোমালিন্য হয়, মতানৈক্যও হয়। গতিকে এইটো এটা আমাৰ পাৰিবাৰিক সমস্যা বুলিব লাগিব, যিহেতু আমি একেলগে আছোঁ। আজিৰ পৰাই লৈছোঁ। আজি যোৰহাট জিলাত কেওটা বিধানসভা সমষ্টিৰ কৰ্মকৰ্তাসকলক তালৈকে মাতিছোঁ। জিলা সমিতিৰ কৰ্মকৰ্তা আৰু আমাৰ ভাতৃ ভগ্নী সংগঠনৰ মূল কৰ্মকৰ্তাকেইজন, তেওঁলোকৰ লগতো মই আলোচনা কৰিম। প্ৰতিটো সমষ্টিত ক'ত কি হৈ আছে বা আমাৰ য'ত AGP MLA আছে সেইবিলাকত ভাৰতীয় জনতা পাৰ্টীয়ে কি উপলব্ধি কৰিছে, তেওঁলোকেও অগপৰ নিচিনাকৈ বঞ্চিত হোৱাৰ কিবা অভিযোগ আছে নেকি, তেনেধৰণৰ মাজে মাজে তেনেধৰণৰ কথাও আহে। কথা তেনেকুৱা একো হোৱা নাই। তথাপি কালিলৈৰ পৰা আমি কেশৱ মহন্ত আৰু মই কালিলৈ শিৱসাগৰত আমি 10টা বজাত মিটিং দিছোঁ, চৰাইদেউত 12টা বজাত আমি কৰ্মীখিনিক লগ পাই যাম, মূল কৰ্মীখিনি। বিষয় এইটোৱে নহয়, সন্মুখত যিহেতু ইলেকশ্যন, আমি ইয়াৰ পিছতে আমি 10টা মণ্ডলত আমি একোখনকৈ ডাঙৰ সভা পাতিছোঁ। আমাৰ কৰ্মকৰ্তাসকলক মই সদায় এটা কথা কৈ আহিছোঁ যে দলটোক আপোনালোকে সেৱাৰ মাধ্যম হিচাপে লওক, দলৰ জৰিয়তে সেৱা কৰাটোৱে আমাৰ মূল লক্ষ্য হওক। গতিকে ডেফিনেটলি এনেবোৰ যদি কিবা অভাৱ ক'বলগীয়া আছে তেওঁলোকৰ কথাখিনি তেওঁলোকৰ পৰা জানি ল'লে মই যথাস্থানত প্লেচ কৰিব পাৰিম। ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক নেতৃত্বক আমি ক'ব পাৰিম ক'ত ক'ত কি হৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ক'ব পাৰিম, আৰু ক'লে সেইখিনি নিৰাময় কৰিবলৈ সুবিধা হ'ব। মাজুলী আজি মই মাতিছোঁ, মাজুলী ইয়ালৈকে মাতিছোঁ, কিন্তু মাজুলীলৈ যাব লাগিব। মই ভাবিছোঁ আজি কেশৱ মহন্ত ডাঙৰীয়াৰ লগতো কথা পাতিছোঁ। ইতিমধ্যেই যিকেইখন জিলাৰ পৰা তেনে অভিযোগবোৰ আহিছে তালৈ আমাৰ দলৰ দায়িত্বপ্ৰাপ্ত কেইজনমান ব্যক্তিক আমি প্ৰেৰণ কৰি সঠিকভাৱে আচলতেনো কি এই কথাখিনি বুজিবলৈ চেষ্টা কৰিম। আৰু মই প্ৰত্যেকৰে লগতে ফোনত টাচত আছোঁ। ভাল লাগিলে যে এটা ধানত 3টাকৈ চাউল থকা এটা ধানো ইয়াত পালোঁ। মই কেতিয়াও আগতে পূৰ্বতে দেখা নাই। ময়ো খেতিয়কৰ ঘৰৰে সন্তান, সৰুৰ পৰাই খেতি বাতি কৰোঁ। ইয়াত যিবিলাক বীজ দেখিলোঁ, আজি জহা চাউলৰ ব্লেক ৰাইচৰ বেলেগ বেলেগ ভেৰাইটি আছে, ৰেড ৰাইচৰ বেলেগ বেলেগ ভেৰাইটি আছে। মই তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ। 500 বিভিন্ন ধৰণৰ ধানৰ বীজ তেখেতে ইয়াত সংৰক্ষণ কৰি ৰাখিছে। তেখেতে কৈছে যে 15th century বীজো ইয়াত আছে, বেলেগ বেলেগ আৰু কিছুমান বানত সহনজাত বীজ, আৰু ড্ৰটৰ কাৰণেও তেখেতে কেতবোৰ বীজ খেতিয়কৰ বাবে উপকাৰী বুলি কৈছে। ঠিক পোক পতংগই আক্ৰমণ কৰিব নোৱাৰা পুৰণা বীজো তেখেতে ইয়াত সংৰক্ষণ কৰি ৰাখিছে। খুব ভাল কথা, মই তেখেতক ধন্যবাদ জনাইছোঁ। এই প্ৰগতিশীল চিন্তা চৰ্চাৰ এই কৃষকগৰাকীৰ পৰা মই ভাবোঁ যে আমাৰ যি নতুন চাম কৃষক, আজি বহুত শিক্ষিত যুৱক যুৱতী কৃষি ক্ষেত্ৰখনৰ লগত জড়িত হৈ পৰিছে। মই ভাবোঁ যে তেওঁলোক উপকৃত হ'ব, আৰু চৰকাৰৰ ঘৰৰ পৰা ডেফিনেটলি আমি তেখেতক আমি যেনেধৰণে পাৰোঁ আমি নিশ্চয় আমি ছাপোৰ্ট কৰাৰ ব্যৱস্থা কৰিম। খেতিৰ মাটি কম পৰিমাণতহে আমাৰ জলসিঞ্চনৰ ব্যৱস্থা আছে, এইটো হয়। মাননীয় মুখ্যমন্ত্ৰীকো আজি 4 দিনমানৰ আগতে মাননীয় মুখ্যমন্ত্ৰীৰ লগতো এই বিষয়টো আমি গুৰুত্ব সহকাৰে আলোচনা কৰিছোঁ যে জলসিঞ্চনৰ আমি ব্যৱস্থা ভালকৈ আমি যদি কৰিব পাৰোঁ, আৰু কৰিবই লাগিব, মুখ্যমন্ত্ৰী ডাঙৰীয়াও সেই কথাটো কৈছে, তেতিয়াহ'লে আমাৰ মাটি যিমান সাৰুৱা, আমাৰ মাটি এতিয়াও যথেষ্ট সাৰুৱা হৈ আছে। এটা সময়ত কৃষকে আমাৰ উৎপাদিত ফচল বিদেশৰ বজাৰলৈ যাব, এই কথাটো কল্পনা কৰিব পৰা নাছিল। গতিকে কৃষি ক্ষেত্ৰখনলৈ আমি পৰিৱৰ্তন আনিব পাৰিলেই আমি ৰাজ্যখনক আমি স্বাৱলম্বী কৰিব পাৰিম, আৰু আমাৰ ডেফিনেটলি আমাৰ GDPও বাঢ়িব, ৰাজ্যখন সামগ্ৰিকভাৱে উপকৃত হ'ব।